Assam laga Kachar Police Praja Kali Rati 7 Manuge Durushe, Taikan Sunday Dinde Worked Amendment Act laga Khilaf protest Kriya Homoy Pator Pilaigina Law and Order Disturb Kriya Nimide. SP Kachar Namal Mahata Prakushe ke Sunday laga 9:30 AM Nishina de 300 Manu Nishina Silchar laga Bitor Bringa Village de Jama Kurigina Silchar Town de March Kurigina Jaishe. Police aro alak paramilitary forces kan pratai kan ge age na jabole nimide rokhaise aru itu nimide lati charge olop kurise. Itu pichire Manu kan Pator शुरू होइसे কৈছে যাৰ ৰাতি বাকা দাহাৰ আৰু কাশীপুৰ এৰিয়াৰে পুলিচ পা অপাৰেশন যাইছে আৰু 7 জুন গে ধৰি লৈছে যোৱা পৰহি যেটো ঘটনা সংঘটিত হৈছিল এটা বেআইনী এটা সমদল ওলাই আহিছিল মহানগৰত ওলাই আহিছিল আৰু তেওঁলোকে যেতিয়া টাউনৰ ভিতৰলৈ আহিবলৈ চেষ্টা কৰিছিল তেওঁলোকক আৰক্ষীয়ে বাধা প্ৰদান কৰে আৰু আৰক্ষীয়ে বাধা প্ৰদান কৰা সময়তে তাৰ উদ্দণ্ড কিছুমান যুৱকে আৰক্ষীলৈ লক্ষ্য কৰি হিল নিক্ষেপ কৰিছিল আৰু সেই সংক্ৰান্তত আমি ইতিমধ্যে এটা মোকদ্দমা ৰুজু কৰিছো আৰু সেই মোকদ্দমাৰ নম্বৰ হৈছে 401/25 এই মোকদ্দমাটো আমি ৰুজু কৰিছো আৰু এই মোকদ্দমাটো ৰুজু কৰাৰ পাছত আমি জোৰ তদন্ত আৰম্ভ কৰো আৰু জুৱা নিখা আমি এটা গভীৰ নিখা আমি এটা অভিযান চলাইছিলো আৰু ইয়াৰ মূল যি অভিযুক্ত যিসকলে এই যি ওলাই অহা প্ৰদৰ্শনকাৰী সকলক তেওঁলোকে পৰিচিত কৰিছিল আৰু এই ঘটনাত লৈ যিসকল মূল অভিযুক্ত তেওঁৰ 7 জন ব্যক্তিক আমি ইতিমধ্যে এৰেষ্ট কৰিছো আৰু তেওঁলোকক আমি জেল হাজতলৈ মাননীয় আদালতত তেওঁলোকক হাজিৰ কৰোৱা হৈছে আৰু তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে আৰু আমি বৰ্তমান অধিক তদন্ত এটো চলাই আছো আৰু কেইজনমান ব্যক্তিক আৰু মুখ্য ব্যক্তিক চিনাক্তকৰণ কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধেও কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইয়াৰ লগতে এই কথাটো আছে যে কোনো ধৰণৰ অবৈধ প্ৰদৰ্শনকাৰী বা আইন বিৰোধী যিকোনো কাৰ্যকলাপ আইন শৃংখলা জড়িত পৰিস্থিতি সৃষ্টি কৰিব পৰা যিকোনো শক্তিক আমি ইয়াত সহ্য নকৰো আৰু তেওঁলোকক কঠোৰতম আইনগত ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব আৰু তাৰ কাৰণে আৰক্ষী প্ৰশাসন সম্পূৰ্ণ তৎপৰ হৈ আছে